টেষ্ট ক্ৰিকেটৰ ইতিহাসত সংযোজিত হ'ব গুৱাহাটীৰ নাম। শনিবাৰৰ পৰা বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট মেচ। ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব ঋষভ পন্তে। প্ৰথমখন টেষ্ট মেচৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ আগবাঢ়িছে বৰ্ষাপাৰাৰ AC ষ্টেডিয়াম। শনিবাৰৰ পৰা AC ষ্টেডিয়ামত পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচ। গুৱাহাটীত উপস্থিত হৈ AC ষ্টেডিয়ামত কঠোৰ অনুশীলন চলোৱাৰ পাছত ৰণাংগণলৈ সাজু হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। শুভমন গিলৰ আঘাতৰ বাবে ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব ঋষভ পন্তে। খেলৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক ঋষভ পন্তে শুক্ৰবাৰে বৰ্ষাপাৰাত সম্বোধন কৰিলে সংবাদমেলত ঋষভ পন্তে AC ষ্টেডিয়ামৰ সন্দৰ্ভত ক'লে এনেদৰে, এইখন গ্ৰাউণ্ড মোৰ বাবে সদায় বিশেষ। মই এই ষ্টেডিয়ামত মোৰ এদিনীয়া কেৰিয়াৰ অভিষেক ঘটাইছিলোঁ। কাইলৈ টেষ্টৰ অধিনায়ক হিচাপে অভিষেক ঘটাম। फर्स्टली मैं ये बोलूँगा कि ये ग्राउंड बहुत स्पेशल है मेरे हार्ट में। मैंने वनडे डेब्यू इधर से ही करा है, अब टेस्ट कैप्टनसी फर्स्ट मैच में इधर से कर रहा हूँ, तो मेरे लिए हमेशा स्पेशल रहेगा। और आई फील पूरे गुवाहाटी के लिए स्पेशल है बिकॉज टेस्ट मैच यहाँ फर्स्ट टाइम हो रहा है, तो एक वो स्पेशल फीलिंग सबको है यहाँ पर आने की। एंड रिगार्डिंग द पिच, I think this wicket will play better. Definitely is a better wicket to bat on. Obviously, it will eventually turn after a few days, but it is going to be a good contest. ইফালে পুৱা 9 বজাৰ পৰা টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে দৰ্শকৰ বাবে 7 বজাত মুকলি কৰা হ'ব প্ৰৱেশদ্বাৰ। 22 নৱেম্বৰৰ মেচৰ বাবে প্ৰায় 20,000 টিকট বিক্ৰী হোৱাৰ সমান্তৰালভাৱে 23 নৱেম্বৰৰ মেচৰ বাবে 20,000তকৈও অধিক টিকট বিক্ৰী হোৱা বুলি সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ হৈ অৱগত কৰে ৰমেন দত্তই। অহাকালি 22 নৱেম্বৰ পুৱা 9 বজাৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অসমত টেষ্ট মেচ অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত। আমি ইতিমধ্যে আপোনালোকৰ সন্মুখত যোৱাকালি আমাৰ BCCI সচিব প্ৰধান দেৱজিৎ শইকীয়াই ঘোষণা কৰিছে আপোনালোকৰ যে আমি পুৱা 7 বজাত আমাৰ প্ৰৱেশ দ্বাৰবিলাক আমি খোলা হ'ব দৰ্শকৰ কাৰণে, আৰু 9 বজাত আমাৰ টেষ্ট মেচখন আমাৰ আৰম্ভ হ'ব। ইতিমধ্যে আমি যোৱাকালিলৈকে আমি আমাৰ টিকেটৰ যিটো বিক্ৰী হাৰ সেইটো মানে 22 নৱেম্বৰ তাৰিখত আমাৰ প্ৰায় 20,000 টিকেট ইতিমধ্যে বিক্ৰী হৈছে, আৰু আজিৰ দিনটো আছেই। আৰু দেওবাৰৰ দিনটোৰ কাৰণে আমাৰ প্ৰায় 20,000তকৈ ওপৰত টিকেট বিক্ৰী হৈছে ইতিমধ্যে। আৰু আমাৰ নিৰাপত্তাজনিত যিখিনি আমাৰ যান বাহন অহা যোৱা কৰাৰ ক্ষেত্ৰতে হওক বা অন্যান্য আমাৰ ষ্টেডিয়ামটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মেচৰ সময়ত ৰাজপথত যান জঁটৰ সমস্যা ৰোধিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যান বাহন আৰক্ষীয়ে। সংবাদমেলত এই কথা জনালে যান বাহন শাখাৰ DCP পাৰ্থ সাৰথী বৰাই। আমাৰ যিখিনি গাড়ীৰ যান জঁট মাইনাছ কৰিবৰ কাৰণে কিছুমান নিয়ম কৰিছোঁ। ৰাতিপুৱা 6টা বজাৰ পৰা হ'ব, বিশেষকৈ 6টা বজাৰ পৰা মৰ্ণিং BK কাকতি ৰোড বা আপোনাৰ FA ৰোড, AK ডেট ৰোড, AK আজাদ ৰোড, ফুলৰ বসুমতী ৰোডকে ধৰি আশে পাশে থকা অঞ্চলত কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল চলিব নোৱাৰিব। এইটো আগতো আমি তেনেকৈ কৰোঁ, এইবাৰো কৰিছোঁ, আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰ বা ইয়াৰ পাব্লিকৰ যথেষ্ট সহায় সহযোগিতা আমি পাই আছোঁ। আৰু এটা কথা আছে, যিহেতু দাদাই ক'লে যে পাছৰ ইছ্যু কৰিছে, হয় আমি বিভিন্ন ধৰণৰ কাৰ পাছৰ ইছ্যু কৰা হৈছে। যিবিলাক VIP কাৰ পাছ আছে সেইখিনি পাছ আমাৰ ইয়াত জানে আপুনি এণ্ট্ৰি 2খন গেট আছে, 1A আৰু 1B। সেই 1B সোমাব, তেওঁলোক সোমাই পেলাই ভিতৰত যিটো ইনচাইড পাৰ্কিং আছে সেই তাত গাড়ীবিলাক ৰাখিব পাৰিব। যিটো ড্ৰপ অফ কৰে, ড্ৰপ অফ গাড়ীবিলাক আইডাৰ তেওঁলোক
16 বছৰ ভিতৰত তেওঁলোকক সোমাব দিয়া নহ'ব কাৰণ তাত বহুত যেহেতু অলৰেডি কৈছে যে 20,000 25,000 30,000 মানুহ হ'ব মেইন এই 16 বছৰ মধ্যে যদি মানুহখিনি আহা যোৱা কৰে সেইকাৰণে গাড়ীৰ সংখ্যাটো কমাবৰ কাৰণে আমি যিটো ড্ৰপ অফ পাছ হ'ব সেইখিনি বৰ্ষাপাৰা তিনিআলি নহ'লে তেওঁলোকৰ তাতে নামিব তাৰপৰা তেওঁলোক অন ফুট আহিব গাড়ীখিনি পাৰ্কিং স্পেচটো মই আপোনালোকক থৈ জনাই দিম ওচৰে পাজৰে পাৰ্কিং স্পেচত তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব আৰু এই যিটো আমি প্ৰযোজ্য কৰিছোঁ গাড়ীখিনি সেইখিনি কিন্তু যিখিনি লোকেল ৰেচিডেন্স আছে ইয়াৰ ইমাৰ্জেঞ্চি ভেহিকেল স্কুল বাছ এম্বুলেন্সেছ সেইটো ক্ষেত্ৰত এইখিনি বস্তু প্ৰযোজ্য নহ'ব সেইখিনি তেওঁলোকে ফ্ৰী ফ্ল' মুভমেণ্ট কৰিব পাৰিব আৰু ৰাতিপুৱা 6টা বজাৰ পৰা এই গোটেই ৰাস্তাটো একে আজাদ ৰোডটো ওৱান ৱে হ'ব যিবিলাক গাড়ী বৰ্ষাপাৰা তিনিআলি ফালে আহিব ফ্ৰম লাল গণেশ তিনিআলি লাল গণেশ তিনিআলিৰ পৰা গাড়ীবিলাক ষ্ট্ৰেইট গুচি যাব কিন্তু আপোনাৰ আৰ্য নগৰৰ পৰা গাড়ীবিলাক আমি চাইকেল ফেক্টৰীত ঘূৰাই দিম যদি কোনোবা যদি দৰ্শক চাইকেল ফেক্টৰী পৰা আহে যেনে উলুবাৰী চাইডৰ পৰা যদি আহে তেওঁলোকৰ গাড়ীখিনি চাইকেল ফেক্টৰী ঘূৰাই দিয়া হ'ব একে দেৱৰদী সোমাই তেওঁলোকে ধীৰে পাৰ গাড়ীখিনি নামিব আৰু তাৰ ওচৰত আমি পাৰ্কিং স্পেচ দি থোৱা হৈছে তাত তেওঁলোকে পাৰ্কিং ৰাখিব পাৰিব ক্ৰিকেট অনুৰাগীৰ আশা বৰ্ষাপাৰাৰ মাটিত ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত লাভ কৰক জয়ৰ সোৱাদ টেষ্ট অধিনায়ক ৰূপে ঋষভ পন্তৰ নেতৃত্বই ভাৰতীয় দলক প্ৰদান কৰক অন্য এক মাত্ৰা ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in